আরে রঞ্জন, মোর বেস্ট ফ্রেন্ড ক হয় নেকি? ভালনে তোৰ? দে সোনকালে কিমান দিন পিছত তোক লগ পাম। দে ৰা শুনাচোন। কি কি হ'ল? কি হ'ল মানে এটা ভাল খবৰ আছে। ই মানে মোৰ যে সৰু কালৰ বন্ধু ৰঞ্জন আজি আমাৰ ঘৰলৈ আহিব কেইদিনমান থকাকে। কি তুমিও যে আৰু মই কিন্তু কাকো ৰন্ধা বঢ়া কৰি খুৱাই থাকিব নোৱাৰো দেই। নয়ন, অ নয়ন। আরে রঞ্জন, আহি পালি? আহি পালো দে। ভিতৰত বহ, ইয়াতে বহ। বেগটো মোক নয়ন, ভালে আছা? আছো আৰু ভালে বেয়াৰ মাজত। তইতো মোৰ বৰে কোনোদিনে দেখা নাই, এবাৰ মাতি দিওঁ ৰ। চাওঁ এইফালে আছোন। মই যে কৈছিলো আমাৰ ঘৰলৈ এজন ফ্ৰেণ্ড আহিব বুলি, মোৰ বেষ্ট ফ্ৰেণ্ড ৰঞ্জন। সেইটোৱে ৰঞ্জন। মই কি কৰিব লাগে তাতে? আপোনাৰ ফ্ৰেণ্ড, আপুনি শুশ্ৰূষা কৰি থাকক। ৰঞ্জন, তই বেয়া নাপাবি। বৰেতো নাজানে তই আৰু মই কিমান সৰু কালৰে লগ, কিমান বেষ্ট ফ্ৰেণ্ড। নাই, কিয় বেয়া পাম? ঠিক আছে দে, তই হাত ভৰিখন ধুই ল, মই অলপ চাহ পানীৰ ব্যৱস্থা কৰিম। হ'ব দে। নয়ন, ৰঞ্জন, তই কৰিবলৈ যাওঁ নেকি? মোৰ এবাৰ 1 ঘণ্টামানৰ কাৰণে কাম এটা আছে, মই এবাৰ ওলাই যাম। বাকী ৰঞ্জন, তোৰ আগৰ দৰে ৰাতিপুৱা ৰাতিপুৱা ভাত খাই অভ্যাসটো আছে না? নয়ন, তইতো জানে মোৰ গেষ্ট্ৰিক বহুত, সেইকাৰণে ৰাতিপুৱা অলপ ভাত খাওঁৱেই আৰু। তেতিয়াহ'লে তই এটা কাম কৰিবি, ঘৰত ভাত আঞ্জা বনোৱাই আছে, যেতিয়া মন যায় নিজে লৈ খাবি। আৰু এইখনতো তোৰ নিজৰে ঘৰ, নিজৰ ঘৰ দৰে লৈ পিনে তই খাবি। হ'ব দে নয়ন, তই যা, মই ভাতকেইটা লৈ খাম বাৰু। ঠিক আছে, মই যাওঁ এতিয়া। যা, সোনকালে আহিবি। ঠিক আছে বাৰু, যা। কি কৰি আছা ইয়াতে? বৌ, মোৰ মানে ৰাতিপুৱা ভাত খোৱা অভ্যাস যে, সেইকাৰণে ভাবিলো অলপ ভাত খাই লওঁ। শুন, ভাত মই বেছি বনা নাই, মই বাবুৰ কাৰণে অলপকে ভাত বনাইছো। ইমান যদি ভোকে লাগি আছে, যা হোটেলত যাই কিনে খাই আহ। ৰঞ্জন, বহি আছা? তই আহিলি? আহিলো। বাকী তই ৰাতিপুৱা ভাত খালে নে? খালো নয়ন। নয়ন, বৌয়ে কিন্তু ভাত আঞ্জা ধুনীয়া বনাই দেই। হয় নেকি? তাৰমানে তই ভাত আঞ্জা খাই ভাল পাইছা? ভাল পোৱাৰ কথা সুধিছ এনে? নয়ন, বহুত দিনৰ মূৰত আজি তহঁতৰ ঘৰত মই ভালকে ভাত এসাঁজ খালো। তই বুজিছনে? হ'ব হ'ব, তই ইমান গুণ গাই থাকিব নালাগে। ঠিক আছে, মই অলপ কাপোৰ কানিখিনি খুলি লওঁ। যা। ৰঞ্জন, কি কৰা?
মানে এই চাৰ্টটো বহুত লেতেৰা হৈ আছে, সেইকাৰণে ভাবিলোঁ ধুই দিওঁ নেকি। তই আৰু কিয় ধুব লাগে? বহাৰে আছে নহয়, বহাৰে ধুই দিব। নালাগে, মই ধুই ল'ব পাৰিম দে। নালাগে ৰ, মই বহাৰক মাতি দি আছো এবাৰ। অৰা এফালে আছোন। কি হ'ল? এইটো লোৱা। ৰঞ্জনৰ এই চাইডটো বহুত লেতেৰা হৈছে বোলে, তুমি অলপ ধুই দিবাচোন। মই কি এইখন ঘৰৰ চাকৰ নেকি? আপুনি যাৰে তাৰে কাপোৰ ধুব দিব আৰু মই ধুই দিম? নিজে ধুই ল'বি। তই মিছামিছি গোপ খং খালি, মই কৈছিলে নহয় নিজে ধুই ল'ব পাৰিম। অ ৰঞ্জন, বহি আছ? অ অ ক'ৰবাত যা নেকি? নাই, এনেই অলপ ফুৰি আহোঁ বুলি ভাবিলোঁ। দেৰি হ'ব? বেছি দেৰি নহয়, সোনকালে আহিম। এটা কাম কৰ নহ'লে, কি? ইমান ৰ'দখনত তই খোজকাঢ়ি যাব নালাগে, মোৰে বাইকখন লৈ যা। অ এইটো ল। আপুনি কি এই বাইকখন ৰাইজৰ কাৰণে লৈছে? আপুনি যে যাকে তাকে চলাব দিব? ডিম্পী, তুমি কি কৈছা এইবোৰ? কি কৈছে এইবোৰ? আপুনি মনে মনে থাকক। এই বাইকখন মই আপোনাৰ বাহিৰে আন বেলেগক চলাব নিদিওঁ। বাইক চলাব আহিছো। নয়ন, হ'ব দে, মই খোজকাঢ়ি যাব পাৰিম। বেছি দূৰত নাযাওঁ নহয়, আৰু এনেই মই খোজকাঢ়িয়ে ভাল পাওঁ। তই বহ, মই আহি আছোঁ দে। বৌ, নয়ন ঘৰত আছেনে? মই কাৰো চাকৰ নহয় নহয়, যোনে তোনে মোক প্ৰশ্ন সুধি থাকিব, মই উত্তৰ দি থাকিম। ৰঞ্জন, নয়ন। তুই যে বেগত কাপোৰ ভৰাই আছা? নয়ন, মই ঘৰলৈ যাওঁ দে। কিন্তু ৰঞ্জন, তইতো আমাৰ ঘৰত কেইদিনমান থকাৰ কাৰণে আহিছিলি। নয়ন, ঘৰখনলৈ বৰকে মনত পৰি আছে, সেইকাৰণে যাব ওলালোঁ দে মই। ৰঞ্জন, তই বেয়া নাপাবি নয়ন, মই ইয়াত থাকিব নোৱাৰিম দে। তহঁত থাকিবি, মই যাওঁ। বৌ, মই যাব ওলালোঁ দিয়ক। আজিলৈ যদি কিবা ভুল কৰিছোঁ মই, মোক যেন ক্ষমা। হেল্ল', ক'ত আছ? হয় নেকি? আপুনি ক'ৰবালৈ যায় নেকি? মই এবাৰ ৰঞ্জনৰ ঘৰলৈ যাম বুলি ভাবিছোঁ। মানে সি এইখন ঘৰৰ পৰা যোৱাৰ পৰা মোৰ মনটো একেবাৰে ভাল লগা নাই। সি চাগে বহুত আঘাত পাই এইখন ঘৰৰ পৰা গুচি গৈছে। তাৰ বাবে মই এবাৰ তাৰ ঘৰৰ পৰা আহোঁ। যাক আপুনি জলকীয়া যাই থাকক। আছে ন? হেৰি, কি হ'ল আপোনাৰ? হেৰি, ডিম্পী, কি হ'ল আপোনাৰ? এইখন লোৱা। এইখন কি?
এইখন ৰঞ্জনৰ চিঠি। ৰঞ্জনৰ চিঠি? তুমি চাই লোৱা, তুমি চব বুজি পাবা দিয়া। নয়ন, তই যেতিয়ালৈ চিঠিখন পঢ়িবি তেতিয়ালৈ হয়তো মই পৃথিৱীত নাথাকিমেই। নয়ন, মই তোক কথা এটা কোৱা নাছিলোঁ। মোৰ ব্লাড কেঞ্চাৰ আছে। মই হয়তো আৰু 2-3 দিনহে জীয়াই থাকিম। সেইকাৰণে চিঠিখন নিলিখিম বুলি ভাবিও লিখিব লগা হয়। নয়ন, মোৰ মা দেউতা ভাই ভনী কোনো নাই। তয়ে মোৰ কাৰণে চব। সেইকাৰণে মই ঢুকোৱাৰ আগত মোৰ সকলো সম্পত্তি মাটি বাৰী তোৰ নামত কৰি গৈছোঁ। সকলো নথি পত্ৰ মোৰ আলমাৰিটোতে পাবি, তই লৈ যাবি। এৰিলোঁ এতিয়া নয়ন, এৰিলোঁ। ৰঞ্জন হেনো এইখন পৃথিৱীত নাই। এইখন পৃথিৱীৰ পৰা সি গুচি গ'ল, আৰু সি মৰাৰ আগতে গোটেই সম্পত্তিবোৰ আমাৰ নামত কৰি গৈছে। আৰু সি এইখন ঘৰত কিয় আহিছিল জানা? তাৰ এটা ডাঙৰ বেমাৰ আছে। সি মৰিব বুলি সি আগতেই গম পায়। তাৰ কাৰণে সি তাৰ বেষ্ট ফ্ৰেণ্ডজনৰ লগত অলপ সময় কটাব আহিছিল। কিন্তু সি যেতিয়া আমাৰ ঘৰত আছিলে, তুমি তাক কি কৰিলা? কিমান অশান্তি দিছা। আৰু ডিম্পী, সি অশান্তি কৰিব নাহে দিয়া তোমাক কেতিয়াও। সি গুচি গ'ল। মই কি কৰিলো? আপুনি যাৰে তাৰে কাপোৰ ধুব দিব আৰু মই ধুই দিম? নিজে ধুই লবি। কি কৰি আছা ইয়াতে? অঁ বৌ, মোৰ মানে ৰাতিপুৱা ভাত খোৱা অভ্যাস যে, সেইকাৰণে ভাবিলোঁ অলপ ভাত খাই লওঁ। ঐ শুন, ভাত মই বেছি বনা নাই। মই বাবুৰ কাৰণে অলপকে ভাত বনাইছো। ইমান যদি ভোকে লাগি আছে, যা হোটেলত যাই কিনে খাই আহ। খাব আহিছো। মই যাব ওলালোঁ দিয়ক। আজিলৈ যদি কিবা ভুল কৰিছোঁ মই, মোক যেন ক্ষমা। হেল্ল', অঁ ক'ত আছ? হয় নেকি? আৰু কেতিয়াও নাহে।